সমগ্ৰ দেশৰ লগতে বিটিচিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰাতো ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন। আজি বিটিচিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ আজি গাঁও গাৰোপাৰা স্পৰ্টছ ক্লাব খেলপথাৰত পৰ্বতঝৰা মহকুমা প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে। প্ৰথমে শ্বহীদ তৰ্পণ মাল্যাৰ্পণৰ পাছতে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পৰ্বতঝৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অতিৰিক্ত আয়ুক্ত মেঘঞ্জয় থাউচেনে। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা, সকলো চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি আজিৰ কাৰ্যসূচীত উপস্থিত থকা পৰিলক্ষিত হয়। নিজৰ ভাষণত ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে কেইবাটাও চৰকাৰী আঁচনিৰ ৰূপায়ণৰ কথা ঘোষণা কৰে। আজি জানুৱাৰী ২৬ তাৰিখ পবিত্ৰ দিনত আমি সমগ্ৰ ভাৰতবাসীৰ লগতে আজিও আমাৰ গাৰোপাৰা স্পৰ্টছ ক্লাবত আমাৰ আজি ৭৭ গণৰাজ্য দিৱস পালন কৰিছোঁ। আজিৰ এই স্বাধীনতা গণৰাজ্য পালন দিৱস উপলক্ষে আমার পর্বতঝরার জনসাধারণ আর বিশিষ্ট ব্যক্তি আর লিডিং সিটিজেন সবাই ইয়াত প্রোগ্রামটো উপভোগ করেছে। আর লগতে আজি যিটো প্রোগ্রামত মাঝপাছত প্রায় ৯টা পার্টিসিপেট করেছে। আর বিভিন্ন জাতি বিভিন্ন সম্প্রদায়ের পৰা কালচারাল ট্রুপস ইয়াত পার্টিসিপেট করেছে আজি প্রোগ্রামত। আর ইয়াত প্রোগ্রামত জনসাধারণ আর ইয়াত পৰ্বতঝৰা বিশিষ্ট ব্যক্তিসকল অহাৰ কাৰণে মোৰ ফালৰ পৰা বহুত সিহঁতক ধন্যবাদ জনাইছোঁ। দিনটোৰ লগত কি কি কাৰ্যসূচী আজি দিনটোৰ লগত কাৰ্যসূচী মানে এতিয়া যিমানখিনি প্ৰগ্ৰামটো হৈছে ইমানখিনি সামৰি মাৰিব। আৰু বিশেষ অকণ স্পেচিয়েল প্ৰগ্ৰামটো সাংস্কৃতিক প্ৰগ্ৰামটো আমাৰ ইয়াত যিবোৰ হৈছে সেইবোৰ আমাৰ কাৰণ ৯টা কমিউনিটিৰ পৰা পাৰ্টিচিপেট কৰিছে আজি সাংস্কৃতিক প্ৰগ্ৰামত ইমানখিনি। দিৱসৰ এই পবিত্ৰ খনত পৰ্বতঝৰা মহকুমাবাসীৰ লগতে সমগ্ৰ দেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ। কাজিগাঁও গাৰোপাৰা ইয়ুথ স্পৰ্টছ ক্লাব খেলপথাৰত আজিৰ এই পবিত্ৰ খনত সমবেত হোৱা পৰ্বতঝৰা মহকুমাৰ চাকৰিৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বিষয়া বিভিন্ন মাধ্যমৰ সংবাদসেৱীসকল মহকুমাটোৰ শিক্ষাবিদ সাহিত্যিক ক্ৰীড়াবিদ সমাজসেৱক কৃষক বন্ধু ভাই ভনীসকল বিভিন্ন সংগঠনৰ নেতৃবৰ্গ আৰু মহকুমাবাসীকে ধৰি সকলোকে পুনৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ১৯৫০ চনৰ আজিৰ এই দিনটোত আমাৰ ৰাষ্ট্ৰৰ সংবিধান গৃহীত হৈছিল। এই সংবিধানৰ যোগেদি আমার দেশ এখন স্বাধীন সার্বভৌমত্ব প্রগতিশীল রাষ্ট্র হিসাবে বিশ্ববাসীর সম্মুখত পরিচিত হয়েছে। ইয়ার বাবে মই প্রথমে দেশৰ সংবিধানখন ৰচনা কৰি সাকৰ ৰূপ প্ৰদান কৰা ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা সংগ্ৰামেৰে আমার দেশে স্বাধীনতা লাভ কৰিলে। জাতিৰ পিতাগৰাকীও আজি আমি প্ৰথম শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। পৰাধীনতাৰ পাছৰ পৰা দেশ